ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, শিক্ষক, টিউটৰ সকলোৰে বাবে পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল আৰু ইয়াৰ কাৰ্যবাহী আদেশ ইতিমধ্যে আহি পৰিছে। যোৱা 16 জুন তাৰিখে বিত্ত বিভাগৰ ফালৰ পৰা কাৰ্যবাহী আদেশ প্ৰকাশ কৰিছে, য'ত ডিএ বৃদ্ধি 2% কথা উল্লেখ কৰিছে আৰু বৰ্তমানৰ ডিএ 60% হৈছেগৈ। কিন্তু অতি পৰিতাপৰ বিষয় যে এইবাৰ ডিএ বৃদ্ধিৰ যি নিৰ্দেশনা প্ৰকাশ হৈছে, ইয়াত ডিএৰ বকেয়া সন্দৰ্ভত কোনো কথা উল্লেখ কৰা হোৱা নাই। ইয়াকে লৈ সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ পত্ৰ প্ৰেৰণ কৰিছে। মৰুগীয়া বানচৰ বকেয়া 2026 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী কৰি আদায় দিয়াৰ নিৰ্দেশনা দিয়াৰ সন্দৰ্ভত ইয়াত উল্লেখ কৰিছে যে নৱগঠিত মন্ত্ৰীসভাৰ প্ৰথম কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত মৰ্মে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত অসমৰ কৰ্মচাৰী সমাজৰ বাবেও 2% ডিএ বৃদ্ধিৰ সিদ্ধান্তক কৰ্মচাৰী সমাজে অভিনন্দন জনাইছে। লগতে যোৱাকালি বিত্ত বিভাগৰ ব্যৱস্থাপনা বিভাগৰ ফালৰ পৰা যি নিৰ্দেশনা প্ৰকাশ কৰিছিল, কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ সমাহাৰত 2026 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ বকেয়া বিষয়ত কোনো স্পষ্ট নিৰ্দেশনা নথকাত অসমৰ কৰ্মচাৰী সমাজ হতাশ হৈ পৰিছে। আশা কৰোঁ যিহেতু পূৰ্বৰ পৰা মৰুগীয়া বানচৰ ক্ষেত্ৰত অসম চৰকাৰে কেন্দ্ৰৰ হাৰ আৰু সময়ৰ পৰা কাৰ্যকৰী কৰি বকেয়াসহ আদায় দি আহিছে, সেয়েহে এইবাৰো মৰুগীয়া বানচৰ বৰ্ধিত হাৰ কেন্দ্ৰ চৰকাৰৰ দৰে 26 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী কৰি বকেয়াখিনি এটা কিস্তিত আদায় দিয়াৰ বাবে অনুৰোধ জনোৱা হৈছে। লগতে মৰুগীয়া বানচৰ বৰ্ধিত হাৰ 26 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ একেটা কিস্তিতে আদায় দিয়াৰ নিৰ্দেশনা প্ৰেৰণৰ বাবে অতি শীঘ্ৰে আদেশ দিয়াৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনাইছে। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত দৰমহা বৃদ্ধি পাব এইসকল শিক্ষক কৰ্মচাৰীৰ। 2017 পিছত নিযুক্ত গ্ৰেজুৱেট শিক্ষকসকলৰ বেতন বৈষম্যৰ বিষয়ত চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। শেহতীয়াভাৱে ডিৰেক্টৰ অৱ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা ইনস্পেক্টৰ অৱ স্কুলসকললৈ এই পত্ৰখন প্ৰেৰণ কৰিছে। ইয়াৰ বিষয় হৈছে 17/3/2017 পিছত নিযুক্ত গ্ৰেজুৱেট স্নাতক শিক্ষকসকলৰ পে বেণ্ডত থকা বেতন বৈষম্যৰ সন্দৰ্ভত। ওপৰত উল্লেখ কৰা বিষয়টোৰ প্ৰসংগত অল আছাম ছেকেণ্ডেৰী গ্ৰেজুৱেট টিচাৰ্ছ ফৰামে দাখিল কৰা স্মাৰক পত্ৰখনলৈ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, যিখন আৰপি 2017 সপ্তম দৰমহা আয়োগৰ অধীনত 17/3/2017 পিছত নিযুক্ত স্নাতক শিক্ষকসকলৰ পে বেণ্ডত থকা বেতন বৈষম্যৰ সন্দৰ্ভত প্ৰেৰণ কৰা হৈছে। এই সন্দৰ্ভত স্কুল শিক্ষা বিভাগৰ চৰকাৰী পত্ৰৰ যোগে নিম্ন স্বাক্ষৰকাৰীক বিষয়টো পৰীক্ষা কৰিবলৈ আৰু বিত্ত বিভাগে বিচৰা ধৰণে সাম্ভাৱ্য বিত্তীয় প্ৰভাৱৰ সৈতে এটা বিতং প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। গতিকে চৰকাৰে বিচৰা ধৰণে 30 জুন 2026 বা তাৰ পূৰ্বে হাৰ্ড আৰু ছফ্ট দুয়োটা কপিত তথ্য যোগান ধৰিবলৈ অনুৰোধ জনোৱা হ'ল, যাতে নিম্ন স্বাক্ষৰকাৰীয়ে বিষয়টো পৰীক্ষা কৰি যিমান পাৰে সোনকালে চৰকাৰক প্ৰতিবেদন দাখিল কৰিব পাৰে। গতিকে নিশ্চিতভাৱে এইসকল শিক্ষক কৰ্মচাৰীৰ বাবে সুখবৰ। তেওঁলোকৰ পে বেণ্ডত যি খেলিমেলি আছিল, এই বৈষম্য এতিয়া দূৰ হ'ব। ইপিনে শিক্ষকসকলৰ বাবে আন এটা সুখবৰ। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৰিছে গুৰুত্বপূৰ্ণ ঘোষণা। শীঘ্ৰে আৰম্ভ হ'ব শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া। ৰাজ্যত শীঘ্ৰে পুনৰ শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। পূৰ্বৰ দৰে কোনো বিষয়াক তোষামোদ নকৰাকৈ নিজৰ পচন্দৰ স্থানলৈ বদলি লাভ কৰিব। এই কথা ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। মন্ত্ৰীজনে অতি শীঘ্ৰে শিক্ষকৰ বদলীকৰণৰ বিষয়ত গুৱাহাটীত শিক্ষা বিভাগৰ বৈঠক অনুষ্ঠিত কৰাৰ লগতে আবেদনসমূহৰ পৰীক্ষণ আৰম্ভ কৰিব বুলি প্ৰকাশ কৰিছে আৰু ইতিমধ্যে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। শিক্ষক শিক্ষয়িত্ৰীসকলে বদলি বিচাৰি কৰা আবেদনৰ সৈতে ভুৱা নথি যিমানে বেছিকৈ দিব সিমানে এই প্ৰক্ৰিয়া দীঘলীয়া হ'ব বুলিও তেওঁ প্ৰকাশ কৰে।
এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে আন এটা বৃহৎ সুখবৰ। এইবাৰ কৰ্মচাৰীসকলে লাভ কৰিব 24 মাহৰ এৰিয়াৰ। মোটা অংকৰ ধন লাভ কৰিবলৈ গৈ আছে চৰকাৰী কৰ্মচাৰীসকলে। অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ বাবে এক ডাঙৰ সুখবৰ। অষ্টম দৰমহা আয়োগ গঠন 2025 চনৰ নৱেম্বৰত কৰা হৈছিল। ইয়াৰ পৰামৰ্শসমূহ 1 জানুৱাৰী 2026ৰ পৰা কাৰ্যকৰী হোৱাৰ কথা। অৱশ্যে চৰকাৰে এতিয়াও পৰামৰ্শসমূহৰ ওপৰত আলোচনা কৰি আছে। যদি 27 চনলৈ কাৰ্যকৰী কৰিবলৈ সময় লাগে তেন্তে কৰ্মচাৰীসকলে 18 পৰা 24 মাহৰ এৰিয়াৰ লাভ কৰিব পাৰে। কৰ্মচাৰীসকলে কিমান এৰিয়াৰ লাভ কৰিব সেয়া চৰকাৰে অনুমোদন কৰা ফিটমেণ্ট ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰিব, লগতে তেওঁলোকৰ পে লেভেলৰ ওপৰতো নিৰ্ভৰ কৰিব। কৰ্মচাৰী সংগঠনসমূহে 1.92ৰ পৰা 3.83লৈ ফিটমেণ্ট ফেক্টৰৰ দাবী কৰিছে। ফিটমেণ্ট ফেক্টৰ যিমান বেছি হ'ব, দৰমহা আৰু এৰিয়াৰ বৃদ্ধি সিমানেই অধিক হ'ব। এই ক্ষেত্ৰত বুজাটো প্ৰয়োজন যে 20 মাহ বা 2 বছৰৰ এৰিয়াৰৰ আশা কোনো চৰকাৰী ঘোষণা নহয়, বৰং পূৰ্বৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। কাৰণ সপ্তম দৰমহা আয়োগৰ লক্ষ্য কৰিলে দেখা যায় যে ইয়াৰ গঠন 2014 চনৰ ফেব্ৰুৱাৰীত হৈছিল। প্ৰতিবেদন 2015 চনৰ নৱেম্বৰত দাখিল হৈছিল আৰু কেবিনেটে 16 চনৰ জুন মাহত ইয়াক অনুমোদন দিছিল। কিন্তু নতুন বেতন গাঁথনি 1 জানুৱাৰী 2016ৰ পৰাই কাৰ্যকৰী হৈছিল। ফলত কৰ্মচাৰীসকলে মাজৰ সময়ছোৱাৰ এৰিয়াৰ লাভ কৰিছিল। একেদৰে অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰতো বৰ্তমান আলোচনা চলি আছে আৰু চূড়ান্ত প্ৰতিবেদন আহিবলৈ বাকী আছে। যদি চৰকাৰে 1 জানুৱাৰী 2026ক কাৰ্যকৰী তাৰিখ হিচাপে ধৰি 2027 চনৰ দ্বিতীয়াৰ্ধত ইয়াক প্ৰয়োগ কৰে তেন্তে কৰ্মচাৰীসকলে 18 পৰা 24 মাহৰ এৰিয়াৰ লাভ কৰিব পাৰে। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।